এগৰাকী একেবাৰে কণমানি চৰিত্ৰ খুব ধুনীয়াকৈ তেওঁ মানে চৰিত্ৰ প্ৰদৰ্শন কৰিছে গতিকে আমি এই টিকলিজনীৰ মুখেৰে জানো আহক তুমি এইখন প্ৰথম চিনেমা কৰিছিলা আপোনালোক সকলোৰে নমস্কাৰ মোৰ নাম দেশশ্ৰী উপাধ্যায় আৰু মই ডেডি লিটিল মাষ্টাৰ ছেকেণ্ড ৰানাৰ হয় মোৰ এইটো প্ৰথম চিনেমা হয় আৰু মই মানে বিলিভে কৰা নাই ইমান ডাঙৰ স্ক্ৰীণত মই নিজকে চাইছোঁ মই বিলিভ কৰা নাই আৰু মই ইমান ভাল পাইছোঁ মানে বহুত যেতিয়া তুমি চৰিত্ৰ মানে এক্টিং কৰি আছিলা তেতিয়া তুমি তোমাৰ কষ্ট হৈছিল নেকি একদম কষ্ট হোৱা নাই মোক এনেকা লাগি আছিল কি মানে মই এক্টিং মানে আমি এইটো এক্টিং মানে ভিডিঅ' শ্বুট হয় না এইটো আমি কৰাই নাছিলোঁ এনেকা লাগি আছিলে মোক ইমান ফন মস্তিৰ লগত আমি ইমান কৰিছোঁ বহুত ধুনীয়া লাগিছে মানে বহুত ভাল লাগিছে আমি চবকে লগত ইমান মিলি গৈছিলোঁ ডাইৰেক্টৰ ছাৰ প্ৰডিউচাৰ ছাৰে মানে ইমান ভালকৈ আমাক শিকাইছে কি তুমি এইটো ক'ব লাগে বহুত ভাল লাগিছে ছাপৰ্টিভ কেনেকৈ কৰিছিলে মানে ছাপৰ্ট কেনেকৈ কৰিছিলে গোটেই কেইজনে চবে কৈ আছে কমন ইউ কেন ডু ইট মানে ৰাতি হৈ আছিলে ন সেইকাৰণে মোক টোপনি লাগি আছিলে বাট প্ৰডিউচাৰ ডাইৰেক্টৰ ছাৰবিলাকে মোক কৈছে কমন ইউ কেন ডু ইট মোক বহুত ভাল লাগিছে তোমাৰ চিনেমাখনত এটা তোমাৰ মানে ডাইলগ এটা কৈ দিয়া ডাইলগ পেট বিষোৱাটো সেইটো কৈ দিয়া আংকল মোক বিৰাট টেক দিছে আৰু মোৰ জ্বৰো উঠিছে আজি মই স্কুল যাবলৈ নোৱাৰোঁ চ' আনফেয়াৰ তোমালোকে মোক নোকোৱাকৈ ডিল কৰিছা ন এদিন স্কুল নগ'লেচোন কিয়ে হ'ব খুব ধুনীয়া